আজিৰ তাৰিখত চীনত হয়তো বৌদ্ধ ধৰ্মৰ জনসংখ্যা 90%তকৈ বেছি হ'লহেঁতেন যদিহে চীনত এই ভয়ানক ঘটনাটো সংঘটিত নহ'লহেঁতেন। কিন্তু এতিয়া প্ৰশ্ন হ'ল এই ঘটনাটো কি আছিল? আহক জানো আজিৰ এই ভিডিঅ'টোত। এই ঘটনাটো সংঘটিত হৈছিল 1949 চনত। 1949 চনত চীনত ৰিপাব্লিক অফ চাইনাৰ অন্ত পৰিল আৰু কমিউনিষ্ট বিপ্লৱৰ জৰিয়তে চীনত এক কমিউনিষ্ট চৰকাৰ গঠন হৈছিল। এই চৰকাৰৰ নেতৃত্ব দিছিল মাও জেডং বা মাও চেডুঙে। চীনৰ কমিউনিষ্ট বিপ্লৱৰ জৰিয়তে তাত ধৰ্মীয় লোকসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা হৈছিল, যাক ইতিহাসত সাংস্কৃতিক বিপ্লৱ বা কালচাৰেল ৰিভলিউশ্যন নামেৰে জনা যায়। এই বিপ্লৱৰ সময়ত বহুসংখ্যক বুদ্ধ সন্যাসী আৰু ভিক্ষু টাইৱানলৈ পলাই যাবলগীয়া হ'ল। মাও চেডুঙৰ চৰকাৰে বৌদ্ধ ধৰ্মক চাৰি পুৰণি বস্তু বা ফ'ৰ অল্ড অংশ হিচাপে গণ্য কৰিছিল আৰু ইয়াক কুসংস্কাৰ হিচাপে বৰ্ণনা কৰিছিল, যাৰ বাবে সংঘাত সৃষ্টি হৈছিল আৰু এই সংঘাতৰ সময়ত বহুসংখ্যক বুদ্ধ লোকৰ মৃত্যু হৈছিল। লগতে বহু বুদ্ধ গ্ৰন্থ জ্বলাই দিয়া হৈছিল আৰু মঠ মন্দিৰ তথা বুদ্ধ ঘৰসমূহ ধ্বংস কৰা হৈছিল। গতিকে এই সকলোবোৰ ঘটনা সংঘটিত হোৱাৰ ফলত তাত বুদ্ধ ধৰ্মক মান্য কৰা লোকসকলে নিজৰ ধৰ্ম সলনি কৰিবলৈ বাধ্য হৈ গ'ল, যাৰ ফলত চীনত আটাইতকৈ বেছি বৌদ্ধিষ্ট লোকে থকা দেশ হিচাপে পৰিগণিত হোৱাৰ পৰিৱৰ্তে এই দেশখনত বৌদ্ধিষ্ট লোকসকল মাইনৰিটিলৈ গুচি আহিল।